রাম কৃষ্ণ কপর নামি হেন অর্জুনে পুছিলা প্রভু মোর মনে এক সংশয় মিলিলা পূর্বত কহিলা জ্ঞান বিনে গতি নাই এবে কহা ভক্তি কৰিলেহে মোক পাই কোনো নাৱে উঠো মই কোনো নাৱে যাওঁ তোমাৰ কথাত ঢুকে ঢুকে পানী খাওঁ বাৰু এটি কথা মই সুধিছোঁ পুছিব নিজ ভিত্ৰ বুলি প্ৰভু মোক নাভাৰিবা হে প্ৰভু ভগৱন্ত তুমি প্ৰথমতে কৈছিলা ভক্তি শ্ৰেষ্ঠ এতিয়া আকৌ দ্বাদশত আহি কৈলা তুমি জ্ঞানেই শ্ৰেষ্ঠ এতিয়া আমি জ্ঞানহে কৰিম নে ভক্তিহে কৰিম গতিকে দুইটা বস্তু আমাৰ অমিল মিল হৈ গ'ল ৰাম যিসকলে এই ৰূপে একচিত মনে চিন্তে বিশ্বৰূপত যো সতত যতনে যিসকলে আৰু তজু অব্যক্ত অক্ষৰ স্বৰূপৰ উপসন কৰে নিৰন্তৰ দুইৰো মধ্যত কোন শ্ৰেষ্ঠ যোগী হয় চেদাইটো ঘূৰ মূৰ মনৰ সংশয় হে প্ৰভু ভগৱন্ত এই দুইটাৰ মাজত কোনটো শ্ৰেষ্ঠ তুমি মোৰ মনত থকা সংশয়টো দূৰ কৰা এই বুলি অৰ্জুনে কৃষ্ণক সুধিছে ৰাম কৃষ্ণে বোলে সখী দুয়ো পন্থে গতি পাই তথাপি সুগম বাট ভক্তি বিনে নাই মুঠ মন স্থাপি যাবা অতি অনুৰাগে পৰমচৰ ধায়ে মোক ভজে মহাভাগে যিজন ভকতে মোক সহজে পাবৰ কাৰণে শ্ৰদ্ধাভাৱে যিজনে 24 ঘণ্টাই খাওঁতে শুওঁতে হামিয়ে হেকটিয়ে যিজনে মোকেই ভাবি থাকে তেওঁৱেই কৃপাপ্ৰাপ্ত হয় আৰু যিসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈ এবাৰো মোৰ মাত এটা ল'বলৈ সময় নাই তেওঁলোকৰ পক্ষত মই নাই গতিকে সেই অৰ্জুন সখা তুমি খালি মোকেই চিন্তা কৰা মোকেই অৰ্পণ কৰা তুমি মানৱ জন্ম লোৱা সাৰ্থক হ'ব বুলি কৃষ্ণ অৰ্জুনক বঢ়িয়াকৈ বুজাই আছে ৰাম সেহি ভক্ত সকলক মোৰ মনে কয় শ্ৰেষ্ঠ যোগী বুলি তুমি জানা ধনঞ্জয় সৰ্বততে সমদৃষ্টি বন্ত্ৰ যত জনম কৰি আছে মহাযত্নে ইন্দ্ৰিয় দমন যিজনে 11 ইন্দ্ৰিয় সদায় দমন কৰি তেওঁলোকে আহাৰ বিহাৰ সকলো চাই চিন্তি জ্যেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে সৰুজনক কেনেকৈ মৰম কৰিব লাগে পিতৃ মাতৃক কেনেকৈ শ্ৰদ্ধা ভক্তি কৰিব লাগে যিজনে তেনেকৈ কৰি আছে তেওঁ সদায় গতি পাব সদায় 24 ঘণ্টা তেওঁৰ লগত থাকিব বুলি আজি কৃষ্ণই তেওঁ সখা অৰ্জুনক কৈ আছে ৰাম অচিন্ত অব্যক্ত বাক্য মন অগোচৰ ব্যাপক কুটস্থ ধ্ৰুৱ
অচল অক্ষৰ অৰামে যিসকলে হেন নিৰাকাৰ উপাসয় সৰ্বজীৱ হিতকাৰী যাৰা সদাশয় শিষবেও সখী মোক অৱশ্যে পাৱয় পাৰ্থে বোলে ভক্ত শ্ৰেষ্ঠ কেন মতে হয় হে অৰ্জুন যিসকল ভকত জীৱ হিতাধিকাৰী যিসকলে সকলো প্ৰাণীকে মৰম চেনেহ কৰে চৰাই চিৰিকটি কুকুৰ গাহৰি চিগালক যিজনে এক আত্মা ৰাম বুলি ভাবি আছে তেওঁ মোৰ প্ৰধান ভক্ত বাসুদেৱ ভাৱ গতিকে এইভাৱে যিসকলে চলে তেওঁ সকলৰ লগত মই সদায় আছোঁ বুলি ক'লে তেওঁ কৈ আছে এই ৰামে তোমাৰ বচন যত ঢেকি ৰেখে বোল বুজিবে নোৱাৰি একো ভৈলো গণ্ডগোল কৃষ্ণে বোলে ধনঞ্জয় নকৰিবা নিন্দা ধৈৰ্য ধৰি শুনা সখী অমন কৰি ঠাণ্ডা হে সখা অৰ্জুন আজি এই সমাজতে আজি কৃষ্ণ গুণকীৰ্তন হৈ আছে ইয়াত তোমালোকে কি কৰিব লাগিব এক মনে শুনা ইয়াত আজি শাস্ত্ৰভাগে কি কৈ আছে এইটো কথা শুনা ইয়াৰ এশটা কথাই যদি দুটা কথা মনত ৰাখি যদি কোনোবা এজনে অজ্ঞানীক যদি জ্ঞান দিব পাৰা মানৱ জন্ম লোৱা ধন্য হৈ গ'ল আৰু ইয়াতে আহিলা জলপান খালা কিবা খালা গ'লা বাটত কৈ কৈ গৈ আছে নাই ভাল নহ'ল গাখীৰখিনি বেয়া মোক দে বেয়া মোক নাই এইটো হ'ল আমাৰ ভকতৰ লক্ষণ গতিকে আমি সেইটো লক্ষণৰ পৰা কাটি আহিব লাগিব সেইটো হ'ল আপোনাৰ আমি ইন্দ্ৰিয় ভোগৰ কাৰণে কৰি আছোঁ এইবিলাক গতিকে আমি স্বভাৱ প্ৰকৃতিটো এৰি কৃষ্ণক ভাল পোৱা কামবিলাক কৰি যাওক তেতিয়াহ'লে আমি সদায় আত্মাক গতি দিয়া ব্যৱস্থাটো পাম বুলি আজি আমাক কৃষ্ণই বুজায় অৰাম দেহ থকা নৰে দেহ শুন নিৰাকাৰ ব্ৰহ্ম জ্ঞান লভা নোহে সহজ বেপাৰ দেহ গেহ ভাৰ্যা পুত্ৰ চিন্তাত বিকল নাভাবিবা ব্ৰহ্ম জ্ঞান সখী পকা কল সেই সখা যে ব্ৰহ্ম জ্ঞানটো এইটো যে এটা তুমি নাভাবিবা যে এটা কল পকি আছে ছিঙি পেলাই খাওঁতকৈ খাব পাৰিম এইটো বুলি নাভাবিবা এই ফলটো পাবলৈ খাবলৈ বহু যত্ন কৰিব লাগিব আজি এজন মানুহে দুপৰীয়া ভাবি আছে নাই আজি বৰ গৰম আজি একদম ধুনীয়াকৈ দৈ গাখীৰ কিছুমান আনি পেলাই ধুনীয়াকৈ খাম এজনে ভাবি আছে আকৌ নাই কালি ৰাতিয়ে একেবাৰে ভাত পানী দি থৈ দিছোঁ বঢ়িয়াকৈ একেবাৰে গোৱা মাছ কেইটামান ভাজি আজি কেঁচা জলকীয়া সানি খাব লাগিব বস্তু তাতে মিলি গ'ল না এজনে মিলাই আছে গোৱা মাছ আৰু পানী দিয়া ভাত এজনে মিলাই আছে দৈ গাখীৰ একেবাৰে আঙুৰ আপেল খাই ঠাণ্ডা পেলোৱা গতিকে আমাক তাতে বুজাই আছে যে যিটো বস্তু গ্ৰহণ কৰিলে ভগৱানে ভাল পায় সেই বস্তুটো আমি গ্ৰহণ কৰিলোঁ এতিয়া আমি যিটো গ্ৰহণ কৰিলোঁ এইটো ভকতে ভাল পোৱা বস্তু ভগৱানে ভাল পোৱা বস্তু গতিকে আমি তেনেকুৱা বস্তুবিলাক যদি তেনেকুৱা দ্ৰব্যবিলাক যদি আমি ভকতে যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ আত্মাবিলাক শান্তি হ'ব সাধুগুৰুৱে বাহিৰ ভাত হয়নে হয় পোৰা মাছ আৰু যিবিলাকত তামসী আহাৰ এইবিলাকত তেওঁলোকে গ্ৰহণ নকৰে হয়নে তেওঁলোকে খুব শুদ্ধ বিচাৰ কৰি তেওঁলোকে আহাৰ খায় ৰামে এতেকতে বোলো আগে মূৰৰ ৰূপ ধৰা ৰূপ ধৰি কায়া যায় মায়া পৰিহৰা সাকাৰ ভৈলেও ময় ব্ৰহ্ম নিৰাকাৰ ভকতক কৃপা কৰোঁ
ধৰো অৱতাৰ। গতিকে মই যুগে যুগে অৱতাৰ হওঁ। মোৰ ভক্তসকলে যেতিয়া দুখ পায়, মোৰ ভকতসকলক যেতিয়া দুষ্টসকলে আক্ৰমণ কৰে, তেতিয়া মই এটা ৰূপ লৈ অৱতাৰ ধৰোঁ। অৱতাৰ ধৰি দুষ্টবিলাকক ধ্বংস, শান্তবিলাকক পালন কৰি আছোঁ। আজি পৃথিৱীত তেনেকুৱা নকৰা হোৱা হয় এই দুষ্টসকলে, হিৰণ্যকশিপু, কংস, ৰাৱণসকলে এই শান্তসভাক মাৰি শেষ কৰি দিলে হয়। কিন্তু প্ৰভু ভগৱতে কৃপা কৰাৰ কাৰণে গাঁৱে গাঁৱে দেশে দেশে ভক্তবিলাক বাচি আছে, হয়নে? গতিকে সেইকাৰণে এই কোটি জনমৰ পুণ্য ফলত এইবাৰ মানৱ জনম পালোঁ। এইবাৰ মানৱ জনম পাই যদি হৰিসেৱা কৰিবলৈ নাজানিলোঁ, পিতৃ মাতৃ কি, পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰনং তপ, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। হয়নে? যুধিষ্ঠিৰক সুধিছিলে যে সেই মই তোৰ 4টা ভাই ককাইক মই গৰ্ভত সোমাই থৈছোঁ, এটা অজগৰে কৈছে, আৰু তোক কেইটামান প্ৰশ্ন সুধিম, তই যদি প্ৰশ্নকেইটা উত্তৰ দিব পাৰ তোকো খালচ কৰি দিম, আৰু এই 4কেইটাকো উলিয়াই দিম, আৰু যদি উত্তৰ দিব নোৱাৰ তেতিয়াহ'লে তোকো সোমোৱাই থৈ দিম। তেতিয়া কৈছে কওকচোন প্ৰভু কি প্ৰশ্ন, যদি সাধ্য হয় বা ভগৱান কৃপা হয় আৰু যে আকাশখন ওখ, আকাশতকৈ ওখ কোন কোন? তেতিয়া যুধিষ্ঠিৰে কৈছে যে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰনং তপ, হয়, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। কৈছে হে প্ৰভু, মোৰ পিতাই আটাইতকৈ ওখ, স্বৰ্গতকৈও ওখ, বোলে ধন্যবাদ। এইটো শুদ্ধ হৈ গৈছে। তাৰপৰা কৈছে এই পৃথিৱীখন বহুত কোমল, ইয়াক সদায় কাটি কুটি হানি থাকিলেও ই সহ্যগুণী, ইয়াতোকৈ সহ্যগুণী কোন? বোলে জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, বোলে মোৰ জন্মদাতা মাতৃগৰাকী ইমান কোমল। আজি কিবা এটা দুষ্ট কৈছোঁ, মাৰিছে যদিও আকৌ ভাটি পেলাই লগে লগে এই বাবা ভাত খাই আহি, ইমান কোমল, বোলে বহুত শুদ্ধ। এনেকৈ যেতিয়া প্ৰশ্নকেইটা উত্তৰ দিব পাৰিলে তেতিয়াহ'লে তেওঁ উদ্ধাৰ হৈ গ'ল, এই 4টা ভাইকো উদ্ধাৰ কৰিলে, সেই অজগৰো বৈকুণ্ঠ গুচি গ'ল, তেওঁ খাপাগ্ৰস্ত হৈ আছিলে। পৃথিৱী মা নহয় জানো? হয় হয়। এই মাক আমি কাটিছোঁ, সানিছোঁ, ইয়াতে লেট্ৰিন কৰিছোঁ, তেওঁ সহ্য কৰা নাই জানো? কৰি আছে। মা গাটো আমি পেচাব কৰিছোঁ, হাগিছোঁ, মুতিছোঁ, কত অন্যায় অত্যাচাৰ কৰিছোঁ। যেনেকৈ মায়ে আমাক পোহপালন দিছে, বসুমতী মায়েও আমাক পোহপালন দিয়া নাই জানো? পোহপালন দিছে। কিয়? আমি কৃষি কৰিছোঁ, তেওঁ আৰাধনা কৰিছোঁ, তেওঁ আমাক দি আছে। আমি তেওঁ নিয়ম যদি পালন কৰিব পাৰোঁ, আমাক তেওঁ সম্পূৰ্ণকৈ দি আছে। ৰামে ভকতে কান্দয় মই শুনো কাণ পাতি, পৰম শ্বাস কৰোঁ হাস্য মুখে মাতি, ভকতে কৰিবে খোজো সুদৰে বন্দন, ময়ো আগে ধৰোঁ আনি অৰুণ চৰণ। আজি এজন ভকতে ল'ৰা ছোৱালীৰ দুখত, ল'ৰা ছোৱালীৰ তাপত কান্দিছে, সেই কান্দাটো কৃষ্ণই চাই আছে, বাহ মোৰ ভক্তক আজি এনেকুৱা দুখ হৈছে। হয়, আজি কোনোবা এজন শিশুৱে এমুঠি ভাতৰ কাৰণে কান্দি আছে, তেওঁ চাই আছে, বাহ এই শিশুটো আজি অনাথ শিশু, তাক ভাত এমুঠা দিয়া মানুহ নাই। এই দুখটো তেওঁ কি হৈছে, তেওঁ হাত পাতি লৈছে, হাত পাতি লৈ তেওঁক উদ্ধাৰ কৰিছে, আৰু যিসকলে তাৰ পৰা বঞ্চিত কৰিছে তেওঁসকলক প্ৰভুৱে সেই সন্তাপটো দি আছে। গতিকে আমি চাই বুজি লোৱাটো উচিত। সেই সাধুসকল, এই দেহটো মানে একে খন্তিকে কচুপাতৰ পানীৰ দৰে। ইয়াত আমি ক্ষমা দয়া সত্য শৌচ হিংসা দেশ বাদ দিব লাগিব, ইয়াতে জেদ ভাৱটো ত্যাগ কৰিব লাগিব, ইয়াতে আমি অহিংসাই পৰম ধৰ্ম হ'ব লাগিব, তেতিয়াহে আমি মানৱ জন্ম লোৱা সাফল হ'ব। আৰু আমি যদি তাকে নকৰি, আজি কোনোবা এজনে মোক বেয়া কথা ক'লে, মই যদি তাক লুটিয়াই পেলাই মই চৰ এটা দিলোঁ, মোৰ ধৰ্মটো নষ্ট হৈ গ'ল। তেওঁ যদি চৰটো মাৰোঁতে যদি মই সহ্যগুণী হৈ যাব পাৰোঁ, বা পহু হৈ নচি তধাচটো মই বাচা বঢ়িয়া ৰবাই লাগিব। এতিয়া মই মা দিন কাপোৰ নাই, এতিয়া মই এজন মোতকৈ বলিবান এটা যদি মোক চৰ মাৰে, মই তাৰ ভয়ত পলাই যাব লাগিব, কাৰণ মই তাক মাৰিব যোৱাৰ কাৰণে মোক শেষকৈ মাৰিব, কাৰণ মই সেইটো বল নাই, এতিয়া মই সেইটো কাজিয়া কৰা শক্তি নাই, মই সেইটো কাজিয়া কৰা মোৰ বস্তুৱেই নাই। এতিয়া সিহঁতৰ ভয়ত মই পলাই ফুৰিব লাগিব, হয়নে? এইটোৱে ধৈৰ্যটো হ'ল মোৰ। গতিকে সেইকাৰণে আমাক শাস্ত্ৰই কৈ আছে যে ধৈৰ্য ধৰা, ধৈৰ্য সহ্য ক্ষমা দয়া। শিশু 5 বছৰহে, কিমান অত্যাচাৰ, ধৈৰ্য নাই, তেওঁ ধৈৰ্য
সেইটো আমাৰো আছে তেওঁ এতিয়া আমাৰ গাটো আছে গতিকে আমি কেতিয়াও কাৰো কথাক হেয় নকৰোঁ কাকো অন্যায় নকৰোঁ কোনোবাই কিবা কৈছে কওক ভগৱানে বিশ্বাস কৰিব দিয়ক এইটো কৰিব লাগিব পলালৰ কথাখিনি বেলেগ কাৰণ পলাল আছিল সত্য যুগৰ কথা পলালে সেইখিনি সত্য যুগৰ কাম চব কামেই সত্য যুগত কোনো এটা মিছা কথা নাই কোনো এটা বেইমান নাই নামে সত্য যুগ হয় নে নহয় চব সত্য গতিকে সত্যৰ কাৰণে পলালে সেইখিনি লাভ কৰিব পাৰিছিল ভক্তক দেখুৱাই থৈ গ'ল ৰামে হিমতে সখী মূৰ ৰূপ হৈয়া যায় ভক্তে বুজে জ্ঞানী আৰু গন্ধ পোৱা নাই নিৰাকাৰ চিন্তি জ্ঞানী নিৰাকাৰে পৰে একো সুখ নাহি তাৰ অবাজা শ্ৰম কৰে ৰাম ভকত ভমৰা মূৰৰ সেৱা মধু খায় জ্ঞানী উচ্চ যেন সদা অকণ্টক চুবাই এহিমতে সখী মূৰৰ ৰূপ হৈয়া যায় ভক্তে বুজে জ্ঞানী আৰু গন্ধ পোৱা নাই নিৰাকাৰৰ চিন্তি জ্ঞানী নিৰাকাৰে পাৱে একো সুখ নাহি তাৰ বাজাচাম কৰে এনেই কৰি আছে ঠিক কৈ আছে যে বন্ধই পোৱা নাই যেনে এটা গোবৰ লোৱাই সি কি কয় সি গোবৰ ভেৰটোপে যিটো খাদ্য পায় তাকে খায় সেই তাৰ সি জ্ঞানৰ কি অমৃতটো সি নাজানে আৰু এটা ভুমুৱাই কি কয় সি সুন্দৰ ফল মূলৰ ৰস সোপা আনি খায় হয় সি জানিছে যে এইটো অমৃত এইটো বেয়া এইটো ভাল গতিকে এতিয়া সহ্য কৰাৰ লগে লগে তাত গৈ তাৰ ৰসটো ছিগি আনি মৌ থানত একেবাৰে বাঁহা লৈ ভকতক আকৌ সেয়া ৰস খুৱাই আছে হয় গতিকে আমাক কৈছে যে সেই সাধুসকল ভকত ভুমুৱা হৈ সাধু সংগত ভকতৰ মুখে ৰস প্ৰাণ কৰা মধু প্ৰাণ কৰিলেহে আত্মা শান্তি পাব বুলি আমাক তৃপ্তি কৃষ্ণ ৰাম সমস্ত কৰ্মক যিটো আমাক গতাই মোকে হৃদি ধ্যান কৰি উপাসে সদায় মুত চিত্ত বিকাশ যিটো ভকত ময় সংসাৰ সাগৰে হন্তে অমৃত্যু দুখময় যিজন ভকতে যিকোনো কৰ্ম কৰিবলৈ যাওঁতে ঈশ্বৰত অৰ্পণ কৰিব আজি এজন ভকতে মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ যাব তেওঁ গাড়ীখনত উঠাৰ লগে লগে কৃষ্ণ তোমাৰ কৃপা গোবিন্দ ষ্টেং ধৰিলে তেনেকৈ যিজন ভকতে গুৱাহাটী যাব ডিব্ৰুগড় যাব ক'ৰবালৈ যাব তেওঁক ভগৱন্তই শংখ চক্ৰ গদা পদ্ম ধৰি ৰক্ষা কৰিব আৰু যিজনে কোনোদিনে কোনো সময়তে কৃষ্ণ নাম নাই ভাল কথা নাই খালি বেয়া কথা ওলায় সেইজনৰ কি হয় দুখৰ উপৰি দুখ এবেলা সুখ এবেলা দুখ খন্তেকতে বেয়া খন্তেকতে ভাল গতিকে আমাক কৈ আছে যে সেই সাধুসকল তোমালোকে খালি মোকে চিন্তা কৰা যি কৰ্ম নকৰা খালি মোক অৰ্পণ কৰি কোৱা তাৰ ফল মই কিমান কাক কেনেকৈ দিব লাগে মই দি দিম এইখন আইনাৰ পৰা আমাক এটা চেতন দি আছে এখন আইনা আমি আইনাখনৰ মুখত চাই পাই লাগি আছে নেকি চাইছোঁ কিন্তু এখন দাপনত কথাখিনি আজি কৈ আছে হয়নে কৈ থকাৰ কাৰণে এখন আইনাৰ পৰা এখন দাপনৰ পৰা আমি কি কৰিব লাগে চব কৈ আছে এইটোকে কৈ আছে যেতিয়া ৰাধা আয়নৰ লগত বিয়া হয় বৃন্দাই সদায় ৰাতি আনি কৃষ্ণৰ লগত যুগল মিলন কৰে ৰাধাই কয় শৌচটো দিয়াৰ লগে লগে কৃষ্ণ মান সন্মানৰ বাবে আপুনিহে এতিয়া বৃন্দাই কৈছে জগতৰ কৃষ্ণ তোমাৰ লগত আছে তোমাৰ কিহৰ ভয় জগতৰ কৃষ্ণ তুমিতো কৃষ্ণ মাতিলাই কিহৰ ভয় তোমাৰ একো ভয় নকৰিবা বোলা বুলি বৃন্দাই লৈ যায় বহুত আছে সত্তৰে উদ্ধাৰ কৰি
ৰাখো চৰণত সেৱাৰ অমিয়া ৰস পিয়াও সতত হেন জানি সখী তুমি মুত দিয়া মন মূৰ পাৱে তজু বুদ্ধি কৰা স্থাপন তেনেহ'লে মৰি তুমি মুত পাৰিবা বাস শংকা নাই প্ৰাণ সখী কৰিবা বিশ্বাস যদি চিত্ত স্থিৰ মুত কৰিবে নোৱাৰা অভ্যাস যোগেদি মোক পাইবে চেষ্টা কৰা গতিকে আমি যদি সদায় যদি অভ্যাস কৰোঁ আজি গধূলি সময় একো কাম নাই গীতাখন বা পুথিখন উলিয়াই লৈ যদি অলপ অলপ চেষ্টা কৰি অভ্যাস কৰি যদি কৃষ্ণক ডাকি থাকোঁ তেওঁ আমাক সদায় কৃপা কৰি থাকিব আৰু যদি তাকে নকৈ সন্ধিয়া যদি হাঁহ কাজিয়া টংকিৰি একেবাৰে হুলস্থুল হয় তেতিয়াহ'লে তেওঁ আহি থকা কৃষ্ণ গুচি যায় সেই ইয়াত থাকিবা জেগা ইফালে হাল্লা সিফালে কাজিয়া সিফালে গণ্ডগোল হয়নে ৰাম অভ্যাসতো অসমৰ্থ তুমি যদি হোৱা মোৰ প্ৰিয় কৰ্মত পৰম চেষ্টা লোৱা সংসাৰত যত দেখা প্ৰাণী নিৰন্তৰ মোৰ ৰূপ মনে মানি কৰিবা বাদৰ যত প্ৰাণী আছে তাতে নৰ ৰূপ চাৰ নৰ ৰূপে নাৰায়ণ মোৰ অৱতাৰ সংসাৰত যিমান জীৱ জংগম আছে সকলোতে ময়ে আছোঁ বুলি ধৰি ল'বা পৃথিৱীত নৰ আৰু মই হয় ঈশ্বৰ নৰেই ঈশ্বৰ হে অৰ্জুন তুমি নৰ মই হ'লোঁ নাৰায়ণ হয় গতিকে আত্মা আৰু পৰমাত্মাই হ'ল মানে নাৰায়ণ আত্মাই হ'ল অৰ্জুন গতিকে এই আত্মা আৰু পৰমাত্মা যদি মিলন হৈ যাব পাৰে অৰ্জুন আৰু কৃষ্ণ যদি এক হৈ মিলন হ'ব পাৰে ৰাধা কৃষ্ণ যদি মিলন হয় আমাৰ বৈক্ষমূলে যি মন্দিৰ আছে এই মন্দিৰত সদায় ৰাধা কৃষ্ণক আত্মা আৰু পৰমাত্মা সদায় যোগ সাধন হয় মিলন হয় ইয়াক যোগ প্ৰাণায়ামৰ দ্বাৰা সেই মিলন কৰিব পাৰে হয় মিলন কৰিব পাৰিলে তেওঁলোকৰ আত্মা শান্তি হৈ যায় হয় শান্তি হৈ যোৱাৰ পিছত তেওঁলোকে আৰু এবাৰ মনুষ্য জন্মৰ আশা নকৰে তেওঁলোকে বৈকুণ্ঠত কৃষ্ণৰ লগত বিবাহ কৰি অনেক লীলামালা কৰিব পৰা সুবিধাটো পায় কিন্তু আমি যদি তাকে নকৰোঁ যদি আমি যদি সদায় খোৱা পোৱা হিংসা দেশতে ব্ৰতি থাকোঁ আমি আকৌ বাৰে বাৰে হয় মনুষ্য নহয় শিয়াল নহয় কুকুৰত আহি নানা যন্ত্ৰণা ভোগ কৰিব পাৰিম বুলি ক'লে আজি আমাক বুজাই আছে তেনে ফল তই যদি ভাল কাম কৰিছ ভাল ফল পাবি সেইটোৱে মই যদি বেয়া কাম কৰিছোঁ মই বেয়া ফল পাম কৈ আছে শাস্ত্ৰই ৰামে নৰ মই ধত দৰিদ্ৰত থাকোঁ মই যত ধন অন্ত আছে লওঁ পৰিচয় দয়া প্ৰেম সত্য আদি মহাগুণচয় অদৰিদ্ৰ স্বৰূপে থাকি অপৰিখু যিজন একেবাৰে দৰিদ্ৰ ধন টকা পইচা মাটি বাৰী সা সম্পত্তি ঘৰ দুৱাৰ নাই তেওঁ বহুত কৃষ্ণক শ্ৰদ্ধা কৰে যিসকলৰ ধন টকা পইচা আছে তেওঁলোকৰ অহংকাৰ মত্ত হৈ কৃষ্ণক পাহৰি যায় হয়নে গতিকে এজন যেতিয়া দুখীয়া মানুহ তেওঁ থাকিবলৈ ঘৰ নাই তেওঁ টকা পইচা নাই তেওঁ অহৰ্নিশে তাৰমানে কৃষ্ণকে তুতি কৰি আছে হে প্ৰভু তুমি ইমান সুন্দৰ মানৱ জীৱনটো পঠিয়াই আজি মোৰ থাকিবলৈ এটা সুব্যৱস্থা নাই খাবলৈ এটা অন্ন নাই পিন্ধিবলৈ সুবস্ত্ৰ নাই গতিকে তোমাৰহে দিলা বুলি তেওঁকে অৰ্পণ কৰি থাকে তেওঁকে অৰ্পণ কৰোঁতে 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 তেওঁ কৃপা হয় তেওঁ কৈছে যে মই সেইজনৰ লগতে থাকোঁ তেওঁ সদায় ডাকি আছে আৰু কোনোবাজনে আকৌ
যেতিয়া কৌটি কৌটি টকীয়া ধন হয় তেওঁলোকৰ অহংকাৰ হয় তেওঁলোকে কৃষ্ণ কি বস্তু চিনি নাপায় বুজি নাপায় কৃষ্ণৰ কথা কোৱাজনক বেয়া পায় এইটো কি ভাগৱত পঢ়ি ফুৰে তেনেকুৱা কোৱা মানুহ গতিকে সেইসকলৰ পৰা তেওঁ লাহে লাহে আঁতৰি যায় হয়নে আঁতৰ হৈ আহি লাহে লাহে সেই ঘৰৰ মানুহ দুখৰ পোৱা দিশে আহি যায় তাকে আমাক বুজাই আছে যেনেকৈ এতিয়া হেৰি কৌৰৱে আজি দ্ৰৌপদীক যেনেকৈ বস্ত্ৰহৰণ কৰিবৰ কাৰণে লৈ আনিছিল বিদুৰ তেওঁ এজন সাধুগুৰু তেওঁ প্ৰভু ভগৱন্ত নহয়নে বিদু তাৰ মাজৰ পৰাই তেওঁ নিজেই ইহঁতক বলাব নোৱাৰি নিজেই আঁতৰি গুচি গ'ল আঁতৰি যোৱা নাই জানো গুচি গ'ল নহয় তেতিয়া তেওঁ কৈছে যে তোমালোকৰ বেছি দিন নাই মৃত্যুবৰণ আহিবই আহি আছে তোমালোকৰ পাপ হ'ল তোমালোকৰ দয়া প্ৰেম সত্য আদি মহাগুণ ছয় দৰিদ্ৰ স্বৰূপে থাকি পৰি খুহুময় দৰিদ্ৰক যিটো প্ৰেমে কৰাৱে ভোজন অকুটি ভাগ্যে নুহে তাৰ মহাজয় গগন অৰামে দৰিদ্ৰকে বায়ে মূৰ কৰ্ম শ্ৰেষ্ঠতৰ অনেৰিবা ইটো কৰ্ম তুমি বীৰবৰ যিজন দৰিদ্ৰ লোক এই দৰিদ্ৰজনে মোক যিভাৱে সেৱা ভক্তি কৰি আছে তেওঁৰ লগত মই সদায় থাকোঁ তেওঁ কোনো বিপদত মই পৰিবলৈ নিদিওঁ সেইকাৰণে হে সখী তুমি দুখীয়া বুলি কাকো নিন্দা নকৰিবা দৰিদ্ৰ বুলি কাকো নিন্দা নকৰিবা ভকতৰ মাজত উচ্চ নিচ নাই ভকতৰ মাজত ধনী দুখীয়া নাই ধনী কাক কয় যিজনৰ জ্ঞানে ভৰি আছে সেইজনে হ'ল ধনী যিজনে কোনো গুৰু আশ্ৰয় নাই কোনো ভকতি মাধ্যম নাই সেইজনে দুখীয়া হয় ডাঙৰ সৰু ভকতৰ মাজত আমাক শ্ৰেণী বৰ্জন কৰিব দিয়া নাই গতিকে আমি সদায় সকলোকে সমভাৱে কৰিবলৈ আমি যদি ভক্তি কৰিব পাৰোঁ তেতিয়াহে আমাৰ ভক্তি কৰা কামত আহিব বুলি আমাক বুজাই আছে অৰামে একাদশী ব্ৰত আদি মূৰ কৰ্ম হয় ব্ৰত উপবাসে দেহ পবিত্ৰ হয় সবাকো দেখিলে কওঁ সেই একাদশী হেন ব্ৰত পালা লোক নপাইবা সখী মন্দিৰ নিৰ্মীয়া কৰে আমাক অৰ্চন ইও মোৰ কৰ্ম হুৱে বুলিলো অৰ্জুন মোৰ জৰ মূৰ্তি গঢ়ি পূজে শ্ৰদ্ধা কৰি তাতো চাই জীয়া মূৰ্তি পূজিলে সাদৰি গতিকে এই ভক্তসকলক সেৱা ভক্তি কৰা যিজনৰ জীৱ নাই যিজনৰ আত্মা নাই যিজন ফটো এটা তাত লাভ নাপাবা সেই মূৰ্তিটো এই মূৰ্তি যিসকল জীৱন্তে মাত বোল লেখা দিব পাই আছে সাধুগুৰু বৈষ্ণৱে আজি মহাভাগৱত শুনি আছে সেইসকলক তুমি শ্ৰদ্ধা কৰা সেইসকলক গুৰু মানি শুশ্ৰূষা কৰা তেওঁলোকক সেই মূৰ্তিক পূজা কৰা হয়নে তেতিয়াহ'লে তুমি মনুষ্য জন্ম লোৱা সামফল হ'ব বুলি কৈ আছে কৃষ্ণ পূজা হ'ব হয় সেই মোৰ মহাকৰ্ম কহিলোঁ তোমাত পাৰা মানে চেষ্টা তুমি কৰিবা হাৱাত সাজিবা বঠি খালাও মহাযত্ন কৰি বিধবাও নাথ শিশু অসেবিবা সাদৰি যেনেকৈ আজি আমাৰ গাঁৱত এগৰাকী বিধৱা নাৰী আছে তেওঁ এতিয়া কোনো আশ্ৰয় নাই ধন টকা পইচা নাই সেই বিধৱাগৰাকীক তুমি অলপ
সহায় কৰা পাৰিলে বস্ত্ৰ এখন দিয়া পাৰিলে অন্ন এমুঠা দিয়া পাৰিলে ধন টকা পইচা এটা দিয়া এনেকৈ কৰি তুমি তেওঁক সহায় কৰা আৰু যিসকল অনাথ শিশু তেওঁলোকে জন্ম হৈ গৈ পিতৃ মাতৃ মৰি গ'ল তেওঁসকলক তোমালোকে সহায় কৰা তেওঁলোকে স্কুলত যোৱা খৰচ এটা দিয়া তেওঁলোকক পঢ়া শুনা খৰচ এটা দিয়া পাৰিলে কিতাপ পত্ৰ অকণমান দিয়া পাৰিলে ইউনিফৰ্ম এযোৰ বনাই দিয়া তেতিয়া তাতেহে তুমি ধৰ্ম আচৰণ কৰিব পাৰিবা যদি তোমালোকে তেনেকৈ যদি একো কৰিব নোৱাৰা আজি মই দুখীয়াজনক যদি আজি বেছি নোৱাৰিলেও যদি মই 10 টকা এটা দি সহায় কৰিব নোৱাৰোঁ কোনোবা এজন খুজনি আহিছে বেছি নোৱাৰোঁ 1 টকা এটা দি যদি মই সেৱা ভক্তি কৰি দিব নোৱাৰোঁ এই মনুষ্যজনৰ একেবাৰে মিছা গতিকে আজি কৃষ্ণই বাৰে বাৰে অৰ্জুনক কৈ আছে যে অৰ্জুন সখা তুমি এনেভাৱেহে ভক্তি কৰা তেতিয়াহ'লে তুমি নৰ আৰু মই নাৰায়ণ মই তোমাৰ লগতে সদায় থাকিম বুলি আজি কৈ আছে এৰা ইসবু কৰিতে যদি শক্তি নোকোলাই শুনা তেন্তে কওঁ পুনো সহজ উপায় মোৰ ভক্তি যোগ কৰি একান্তে আশ্ৰয় সৰ্বকৰ্ম ফল বাঞ্ছা তেজা ধনঞ্জয় হে সখা অৰ্জুন তুমি ফল বাঞ্ছা নকৰিবা সকলো মায়া মোহৰ পৰা তুমি বঞ্চিত হোৱা যাক যেনেকৈ যি বস্তু দিব লাগে ই হ'ল মোৰ কপালে গোপাল গতিকে যাক যেনেকৈ দিব লগা আছে সেইমতে মই দিমে কিন্তু কৰ্ম কৰা ফল বাঞ্ছা নকৰিবা গতিকে ফল বাঞ্ছা নকৰাকৈ বিনা বাঞ্ছাই ভক্তি কৰা সেইকাৰণে ভাগৱতত কৈ আছে যে ভকতি গৈ 81 বিধ ভকতি তাৰে কৈছে যে 80 বিধ সগুণ ভক্তি এবিধহে নিৰ্গুণ ভক্তি এগুণহে নিৰ্গুণ ভকতি গতিকে নিৰ্গুণ ভকতি কৰা সকলেহে মোক আত্মাত ঠাই পায় আৰু তেতিয়া কৈছে যে যদি তেওঁলোকে ফল বাঞ্ছাই নকৰে তেতিয়াহ'লে ভকতসকলে আপোনাক কিয় সেৱা কৰে তেতিয়া কৃষ্ণই কৈছে যে নহয় হেৰি নহয় যিসকলে মোক সেৱা কৰে মোক সেৱা কৰাটোৱে তেওঁলোকে মহাফল বুলি ধৰি আছে মোক সেৱা কৰাটোৱেই মহাফল আৰু বেলেগ ফল তেওঁলোকে নিবিচাৰে তেওঁলোকক যদি কোটি টকা দিওঁ তেওঁলোকে বেয়া পায় মহাভকতসকলে কাৰোবাক যদি ধন যৌজন ঔলত একবাৰ দি আছে তেওঁ বেয়া পায় তেওঁ কৈছে যে মোক ধন নালাগে আপোনাৰ চৰণটোহে লাগে গতিকে সেইটোৱে হ'ল মহাফল চৰণখন চুই সেৱা কৰিব পৰাটোৱে হ'ল মহাপ্ৰসাদ সেইটোৱে আৰু আমি জ্ঞান শূন্য চেষ্টা মাত্ৰ অভ্যাস নিশ্চয় অভ্যাসত কৰি সখী জ্ঞান শ্ৰেষ্ঠ জ্ঞানে ভাল বেয়া মাত্ৰ কৰাও দৰ্শন একো চেষ্টা নকৰয় সাক্ষীৰ লক্ষণ জ্ঞানে যিটো কহে তাক বিচাৰে ধিয়ানে জ্ঞানটোকৈ ধ্যান শ্ৰেষ্ঠ অবুজিবা প্ৰমাণে এতিয়া প্ৰথমতে ক'লে কৰ্ম ডাঙৰ পৰা জ্ঞান ডাঙৰ জ্ঞানৰ পৰা ভক্তি ডাঙৰ এতিয়া ভক্তিৰ পৰা আকৌ আহিছে ধ্যান ডাঙৰ ধ্যান কৰিলে যিজন ভকতে কোনো সংগত যাব নোৱাৰে তেওঁ এতিয়া লাখুটি লৈও চলিব নোৱাৰে তেওঁ ঘৰতে বহি ধ্যান কৰিলেও প্ৰভু ভগৱানে পাই আছে আৰু কৰিলে সেইটোৱে জ্ঞানে ভাল বেয়া মাত্ৰ কৰাও দৰ্শন একো চেষ্টা নকৰয় সাক্ষীৰ লক্ষণ অৰামে ধ্যানে আনি কৰ্ম সমে সংযোগ কৰয়
কৰ্মহনতে ফলে পাই দুৰ্গতি দিয় ধ্যানহনতে কৰ্ম ফল ত্যাগ কুৰুবৰ শ্ৰেষ্ঠ হুৱে ত্যাগে শান্তি আনে নিৰন্তৰ কৰ্ম ফল ত্যাগ কৰি আছে যে নহয় তাহাৰ স্বৰূপ কহো অশুনা ধনঞ্জয় সকলো পিছত কৈ আছে যে ত্যাগেই হ'ল মহাফল সেইকাৰণে কৈছে ত্যাগ যিজনে ত্যাগ কৰি দিব নোৱাৰিব তেওঁ কেতিয়াও ভক্তি সাধন নহ'ব ত্যাগেই মহাসুখ ভোগেই মহাৰোগ হয় যদি মই এতিয়া তেওঁলোকে দিয়া বুলি যদি একেবাৰে ডিঙি গুৰিলৈ সোমোৱাই দিওঁ তেতিয়া মোৰ দেহটো অশান্তি সেইকাৰণে কৈছে গীতা গীতা হয়নে গীতা আৰু ত্যাগ যিজনে গীতা আশ্ৰয় পাইছে সেইজনে কি হৈছে ত্যাগী বুলি ত্যাগ কৰিব পাৰিব গীতা গদ দীৰ্ঘকে গী মানে হ'ল গীত তা মানে হ'ল গাই গৈ থকা গীতা মানে গীত এটা গাই প্ৰভু ভগৱন্তৰ গীত এটা গাই আগুৱাই গৈ থকা ইয়াকে কৈছে গীতা আশ্ৰয় পালে আশ্ৰয় সৰ্বভূতে মিত্ৰ ভাৱ কতো দেয় নাই মমতাবিহীন কাৰুণিক সৰ্বদাই অহংকাৰ শূন্য সুখে দুখে সমমতি সদায় সন্তুষ্ট চিত্ত সমাৱন্তৱতী মোৰ ভাগ্যে হুয়া আছে যোগী অতিশয় মনক সুস্থিৰ কৰি সুদীহ নিশ্চয় তাৰমানে যিজনৰ দেহত অহংকাৰ নাই যিজনৰ দেহটোৰ প্ৰতি মমতা নাই যিজনৰ দেহটোৰ প্ৰতি কোনো লিপ্সা নাই তেনেভাৱে ভক্তি কৰিলেহে সাধন হ'ব আৰু যদি মোৰ দেহটো বৰ কষ্ট পাব মোৰ দেহটো আজি মই কিবা এটা হ'ব সেনেভাৱে ভক্তি কৰিলে তেওঁ সন্তুষ্ট নহয় ইন্দ্ৰ পূজা হ'ব মই এই ৰিপুবিলাককহে মই ভক্ষণ কৰি আছোঁ গতিকে ৰিপুবিলাকৰ পৰা মই আঁতৰ হৈ আহি মই প্ৰভু ভগৱন্তই ভাল পোৱা কাম কৰিলে তেওঁ একে সৰ্বাংগ সন্মতি ক্ৰমে আমাক উদ্ধাৰ কৰিব বুলি কৈ আছে ভয়ত কুল নোহে লোক জাত হন্তে আপুনিও নোহে ভিত লোক কদেশন্তে নিজ লাভে নোহে অতি আনন্দিত চিত্ৰ পৰলাভে হিংসা নকৰয় কদাচিত কাহাকো নকৰে ভয় উদেগে নৰয় জানিবা সিটো জন মোৰ প্ৰিয় হয় যিজনে পৰ বস্তু লোভ নকৰে যিজনে আনৰ বস্তু লিপ্সা নকৰে যিজনে পৰৰ মাইকী মানুহক নিজৰ মাতৃ হিচাপে ভাবিব পাৰে যিজনে পৰৰ মানুহজনক নিজৰ ল'ৰা হিচাপে ভাবিব পাৰে সেইজনেহে মোৰ আত্মাত গতি পায় মোৰ লগত দিন হৈ থাকিব পাৰে যিজনে পৰৰ প্ৰকৃতিক দেখা পালে তেওঁ বেয়া চকুৰে চায় যিজনে লোক পিতৃক তেওঁ পিতৃ বুলি নাভাবে আৰু যিজনে নিজৰ দাদাকক দাদা বুলি নাভাবে সেইসকল লোক মোৰ আত্মাত মিলিত হৈ থাকিব নোৱাৰে বুলি আজি কৈ আছোঁ কাহাকো অপেক্ষা নাহি ব্যথা নাহি চিতে হাকুল ব্যাকুল নাই আলয় চকিঞ্চিতে দেহ খুচি চিত খুচি মহাউদাসীন আত্মপৰ কিছু নাই পক্ষতাহীন যিজনে এই আত্মাটো শুদ্ধি নকৰে যিজনে দেহটো শুচি নকৰে দেহটো শুচি হ'ব কিহৰ কাৰণে যে গুৰু প্ৰণালীয়ে যিটো আমাৰ আঁচনি কৃষ্ণ নামে শুচি কৰিব লাগিব এই শুচি কৰিলে দেহটো শুদ্ধ হ'ব আৰু যিজনে আকৌ কি কৈ আছে আত্মপৰ কিছু নাই পক্ষপাতি যেনে আজি তোৰ ল'ৰাটোৱে কিবা এটা বেয়া কাম কৰিলে মই তাত মাত দিছোঁ নাই ইয়াক জেল দিব লাগে কিন্তু তেওঁৰ ঠাইত যদি মোৰ ল'ৰাটো সেই চুৰটোত পৰিল হয় তেতিয়া মই কমাক সেই তাক নকৰিবি সি দোষ কৰা নাই এইটো হ'ল পক্ষপাতি গতিকে মই কোনো পক্ষপাতি ল'ব নালাগিব মই বেলেগতো যিটো কঠোৰ মোৰ নিজৰ সন্তানটো হ'লেও কঠোৰ হ'ব সেইকাৰণে এনেকৈ আগতে তাৰমানে এটা মানে
বহুত গাঁৱে গাঁৱে চুৰ ওলায় চুৰ ধৰক তেতিয়া ৰাইজে মানে গাঁওবুঢ়া লৈ মিটিং কৰিলে যে এইবাৰ যিজনে চুৰ ধৰা পেলাব সেইজনক বেছকৈ পিটি তাক থানাত দিব লাগিব গতিকে তহঁতে একদম চুপা চামটা কৰ তাৰপৰা এনেকৈ কৰি ৰাইজে মানে ক'ৰবাত পাঠত আছে আৰু যাই পেলাই এদিন একে নাৰিকল গছৰ ওপৰতে চুৰটো ধৰিলাই নহয় আৰু চুৰটো ধৰি আৰু তাৰপিছতে এটাই আহিবলৈ কৈছে আৰু সেই গুৰুসকল আজি চুৰ ধৰা পৰি গ'ল বোলে সেই ক'ত বোলে নাৰিকল চুৰ এই তাক মই আজি একে পিটি তাক আজি একে চিখলা পিখলা কৰি থানাত দিম আৰু তাৰপিছত সেইটো গাংবুঢ়াটোৱে কৈ আছে আৰু তাৰপিছত কৈছে আৰু গাংবুঢ়া দেউতা হেৰি নহয় সি আপোনাৰ ল'ৰাটোহে হেই নামাৰিবি মই তাক উচিত বিচাৰ কৰিম নামাৰিবি এতিয়া এইটো হ'ল পক্ষপাতি গতিকে আমাক কৈ আছে যে ভকতিত কোনো পক্ষপাতি নাই যি ধৰ্ম যোনে নকওক সকলোৱে আমাৰ একে ভাই বন্ধু হয় যোনে যি লাইনে নাযাওক এটাই জেগা পাবগৈ সকলোৱে হয় গোটেই অসম ভাৰতবৰ্ষ পৃথিৱীত ভগৱানক পোৱাৰ কাৰণে নিজা নিজা বৈশিষ্ট্যই নীতি নিয়ম কৰি আছে শাস্তি কাক দিবা নিজেই নিজৰ শাস্তি নিজে শাস্তি গতিকে আমি কাকো দুখ নোপোৱাকৈ কথা ক'ব লাগিব কাৰো আত্মাই যাতে দুখ নাপায় কাৰো মনত যাতে কোনো অশান্তি নাপায় তেনেভাৱে যদি আমি কৰ্ম কৰি যদি বাক্য বচন কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাক সদায় কৃপা কৰিব বুলি কৈ আছে সেই জেগাটোকে কৈছে বৈকুণ্ঠ সেই জেগাখিনিকে কৈছে বৈকুণ্ঠ এতিয়া বৈকুণ্ঠৰ কল্পটো এয়া প্ৰভুৰ হেৰি ব্যাখ্যা হৈ আছে প্ৰভুৰ বাণী হেনয় ভকত মোৰ প্ৰিয়ৱতী হয় হৃদয়ৰ কথা কৈলোঁ তোমাত নিশ্চয় ইষ্টনুহে প্ৰিয় পাইলে ৰুষ্ট প্ৰিয়ত সন্তাপো নকৰে নাই আকাংক্ষা মনত যিজনে পুত্ৰ মৰিলে সন্তাপ নকৰে যিজনে আকৌ বহুত ধন টকা পইচাও আকাংক্ষা নকৰে সেইজনকে কৈ আছে স্থিতপজ্ঞ সেইজনহে মোৰ আত্মাত মোৰ লগত লয় প্ৰাপ্ত হ'ব পাৰে বুলি আজি কৃষ্ণই কৈ আছে আৰু আমি শুভ পাপ পুণ্য কৰি পৰিহাৰ যিটো এনে ভক্তি মানসী প্ৰিয় আমাৰ শত্ৰু মিত্ৰ উভয়ক দেশয় সমান সেইমতে হুৱে সম মানয় অপমান আৰামে যাৰে জহে সুখে দুখে যাৰ এক চিত্ৰ ভাৰ্যা পুত্ৰ বিত্তেষ দাও আসক্তি বৰ্জিত যিজনে ভাৰ্যা পুত্ৰ সুখ দুখ ধন জন ঠাণ্ডা গৰম সকলোতো নেওচি আহি দুখকো দুখ নধৰি সুখকো সুখ নাভাবি যিজনে 24 ঘণ্টাই স্থিতি হৈ মোৰ নাম লৈ আছে তেওঁৰ লগত মই সখী সদায় আৰু যিসকলে মোৰ নাম দিনটোৰ ভিতৰত এবাৰ ল'বলৈ সময় নাই তেওঁলোকৰ লগত মই নাই বুলি আজি অৰ্জুনক বুজাই আছে ৰাম সমান প্ৰশংসা নিন্দা নপাতয় কাণ মৌন থাকে হৃদয়ত কৰি মোক ধ্যান সব অৱস্থাতে যাৰ সন্তুষ্ট অন্তৰ ভাৰ্যা পুত সমে নসাজয় সুক ঘৰ সমগ্ৰ বসুধা হুৱে যাহাৰ আলয় মন মহাস্থিৰ দুখ তাপে নোচোয় হেন ভক্তি মন্ত্ৰণৰ কুন্তীৰ নয়ন তোমাৰ আগত কহু মোৰ প্ৰিয় হয় সেই কুন্তি শুন অৰ্জুন শুনা যে মোৰ ভক্তসকলে সদায় মোকেই পাব চিন্তা কৰে তেওঁলোকে কোনোতো বেয়া কথা বেয়া বচন বেয়া মাত নোলায় আৰু তেনেকুৱা ভক্তসকলক মই তেওঁলোকৰ সুখে দুখে অহৰ্নিশে মই তেওঁৰ লগত আছোঁ গতিকে তুমিও তেনেকৈ শিকা আৰু তুমিও তেনেকৈ শ্ৰদ্ধা কৰা তুমিও মোৰ লগত লীন হৈ থাকিব পাৰিবা বুলি কৈ আছে হেন ভক্তি মন্ত্ৰণৰ কুন্তি ৰতনয় তোমাৰ আগত কহু মোৰ প্ৰিয় হয় মুঠ হিয়া দিয়া যাৰ পৰম শ্ৰদ্ধাই যি ধৰ্ম কহিলো আকৌ
আচৰে সদায় আৰামে মৃত্যু ভয় সংসাৰ মৃত্যু পৰম সম্যকে পালয় যাৰা ভক্ত সৰ্বোত্তম তাৰা খব মূৰৱতী ক্ষয় প্ৰিয়তম তোমা তবি নাই সখী আৰু কিবা কম ভকতে সে ধন মূৰ ভকতে সে প্ৰাণম কোনো বস্তু নাই মোৰ অভক্তৰ সমান হে অৰ্জুন সকলো মিছা ভকতেহে সঁচা যিসকলে ভকতক দায় দুখ লগায় মই সহ্য কৰিব নোৱাৰোঁ মোক দুখ লগোৱা কিন্তু ভকতক দুখ লগালে মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ এতিয়া ভকত ইমান ডাঙৰ ভকত শ্ৰেষ্ঠ ভকতৰ তলতহে মই হয় সাধু গুৰু বৈষ্ণৱ একেবাৰে তেওঁলোকে হ'ল শ্ৰেষ্ঠ গতিকে তেওঁলোকক কোনোদিনে তোমাৰ অপৰাধ নলগাবা দুখ নলগাবা মোৰে দুখ লগাবা তেওঁলোক ভকত বৈষ্ণৱৰ দুখ নলগাবা বুলি আজি মোৰ দুখ লগালে ভকতে খন্দাব পাৰে কিন্তু ভকতৰ দুখ লাগিলে কোনো খন্দাব নোৱাৰে তাৰা খব মূৰৱতী ক্ষয় প্ৰিয়তম তোমা তদু নাই সখী আৰু কিবা কম ভক্ত হেতু ধৰো মই অৱতাৰ ভক্ত তুমি সেহি হেতু সাৰথি তোমাৰ এতেকেতে ধনঞ্জয় মোৰ ধৰ্ম ধৰা মোৰ ধৰ্ম মানি তুমি ধৰ্ম যুদ্ধ কৰা হে অৰ্জুন চব কথা কৈ আছে যে এনেকুৱা নিয়মবিলাক তুমি পালি যোৱা ধৰ্ম যুদ্ধ কৰা অন্যায় যুদ্ধ কৰিবলৈ দিয়া নাই হয় গতিকে যিটো কাম কৰিলে দহে বেয়া নবলে যিটো কাম কৰিলে ভকত বৈষ্ণৱে বেয়া নবলে সেই কামটো তুমি কৰা সেই কামটো কৰিলে তোমাক কোনো বেয়াও নাপায় আৰু তোমাৰ পাপো নহয় এতিয়া আমি সাধুগুৰুসকল ক্ষমা কৰিব মই কথা এটা কওঁ আমাৰ অৰ্জুনে গোটেইখিনি কৃষ্ণৰ লগত কৃষ্ণই সুধি আছিল কাৰণে অৰ্জুনক কৈ আছিল অৰ্জুনৰ পৰাই আমি ভক্তসকলে পালোঁ এতিয়া অৰ্জুনক আমি চিনি পাইছোঁনে অৰ্জুনক চিনি পাইছোঁনে আমি ইয়াত বৰ ডাঙৰ শব্দ কেইটামান কথা কৈছে ডাঙৰ শব্দ কৈছে ইয়াত আমি অৰ্জুনক চিনি পাইছোঁ অৰ্জুনৰ লগত প্ৰভু ভগৱন্ত অনায়াসে থাকে আৰু তুমি মই আমি একেলগে থাকোঁ ইয়াত কি বুলি কৈছিলোঁ এৰাই নাই মূৰৰ ধৰ্ম মানি তুমি ধৰ্ম যুদ্ধ কৰা সকলোৱে এজন এজন অৰ্জুন এতেকতে ধনঞ্জয় মূৰৰ কথা ধৰ্ম ধৰা তাৰমানে আজি যেনেকৈ মানে কৃষ্ণই কৈ আছে অৰ্জুনে শুনি আছে আমি আজি সকলো এজন এজন অৰ্জুন হৈ যদি কৃষ্ণৰ ৰূপা গাইজনী গাখীৰ যদি আমি খাব পাৰোঁ এই অমৃত এই মুক্তি হৈ যাওঁ আৰু যদি সেই অমৃত ৰূপা দুগ্ধ যদি প্ৰাণ কৰিব বিষ খাই আছো তেতিয়াহ'লে অধোগতি যাওঁ সেইটোৱে অৰ্জুন যোনে বিষ পান নাখাব সেইজনে অৰ্জুন জয় ৰাধে ধৰ্মেশে পৰম বন্ধু সি পৰ কালত সবে ঐতৰৈব ধৰ্ম চলিবল গত ধৰ্মে শেষাৰব ঘূৰ
যমৰ দন দিত এতে কতে নেৰি বাহা ধৰ্ম কদ চিত হে অৰ্জুন কোনোদিনে ধৰ্ম চাই ধৰ্ম কাম নকৰিবা সদায় ধৰ্ম কৰিবা ধৰ্ম কেই প্ৰকাৰ ধৰ্ম কি ধৰ্ম কি কৰ্ম কৰিলে ধৰ্ম হয় সেই কামটো তুমি কৰি যোৱা যে প্ৰাণীক হিংসা নকৰিবা কোনো জীৱ জন্তুক হিংসা নকৰিবা মনুষ্যসকলক গুৰু শুশ্ৰূষা কৰিবা সকলোকে সমান মানিবা এই হ'ল ধৰ্ম আজি নিৰাশ্ৰক আশ্ৰয় দিয়া এই এটা ধৰ্ম হয়নে অতিথি সেৱা কৰিলে সেই এটা ধৰ্ম হয়নে আজি মোৰ ঘৰত এজন অতিথি আহিলে তেওঁক যদি এসাঁজ খুৱাই যদি মই যদি এটা হেৰি কৰিব পাৰোঁ সেই এটা ধৰ্ম গতিকে এনেকুৱা দিশৰ কৰ্মবিলাক কৰি গ'লেহে তুমি মোৰ লগত লিপ্ত হৈ থাকিব পাৰিবা কৰ্ম অকৰ্ম বিকৰ্ম বিকৰ্ম এই তিনিটাৰ পৰা বাদ হৈ পেলাই যিকেইজনে ঈশ্বৰৰ কৰ্ম কৰিব সেইটোৱে আচল বস্তু কালৰ পৰম ধৰ্ম মাধৱ নাম অনাহি বেলাৱেৰি হেলা বোলাৰ ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 জয় ৰাধে জয়